প্ৰায় ৩টামান বজাত বিয়লি ৩টামান বজাত পুলিচ থানাৰ এজন পুলিচে মোলৈ ফোন কৰিলে। যোৰহাট চলাধৰা মধুবনৰ কাষত এটা ঘৰত কিবা ৰেড এটা কৰিব লাগে, আপুনি অকণমান সহায় আগবঢ়াব লাগে সেইবুলি মোক ক'লে। মই লগে লগে ইয়ালৈ আহিলোঁ। আহি পুলিচৰ বিষয়াসকল ইয়ালৈ আহিছে, এডিশ্যনেল SP মাডামো ইয়ালৈ আহিছে, যোৰহাট থানাৰ সদৰ থানাৰ OC সাহেব ইয়ালৈ আহিছে আৰু আহি ইয়াত বন্ধ ঘৰটো তলা ভাঙিলে। মই নিজে আছোঁ আৰু ইয়াত এটা বেগৰ ভিতৰত প্ৰায় 50 বাকচ চাবোনৰ বক্সৰ ভিতৰত এটা ড্ৰাগছ পোৱা গৈছে। সেই ড্ৰাগছখিনি সুধিলত তেখেতে পুলিচৰ বিভাগে জনালে এইখিনি হেনো হিৰ'ইন, আৰু তেখেতসকলে ৱেইট কৰিলে দেখিলে 50 বাকচৰ ভিতৰত প্ৰায় নহয় 597 গ্ৰাম ড্ৰাগ আছে। আৰু তেখেতসকলে ৱেইট কৰি চিল কৰিলে আৰু সাক্ষী হিচাপে আমাক থাকিবলৈ কৈছে আৰু আমি সাক্ষী হিচাপে আছোঁ। যিহেতু এইটো মূল্য একচুৱেলি তেখেতসকলে কৈছে এইটো আনঅফিচিয়েলি যদিও প্ৰায় বজাৰৰ মূল্যত 2 কোটি টকা কেজি হয়, গতিকে প্ৰায় 1,20 লাখ মান টকাৰ ড্ৰাগ উদ্ধাৰ কৰিছে ইয়াত। একচুৱেলি সৰ্ববৃহৎ নে কি মই নাজানো, মই আজি প্ৰথম ইয়াত দেখিছোঁ এই হিৰ'ইনটো কেনেকুৱা ৰঙৰ, কিন্তু সঁচাকৈ বৰ দুৰ্ভাগ্যজনক। নৱপ্ৰজন্মৰ মাজত ড্ৰাগৰ আসক্ত বহুত বেছি হৈছে। গতিকে পুলিচৰ যি পদক্ষেপে আজি এই কাম কৰিলে সঁচাকৈ আমি ধন্যবাদ জনাব লাগিব আৰু যুৱকসকলক আমি অনুৰোধ জনাইছোঁ যাতে এই ড্ৰাগৰ পৰা আঁতৰি তেখেতসকলে এখন সুস্থ সমাজ গঢ়াত সহায় কৰক। তেতিয়াহে, নহ'লে ড্ৰাগ খোৱা মানুহৰ ঘৰত দেখিছোঁ কি অৱস্থা হৈছে। ঘৰ পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছে, মানুহৰ ৰিহেবিলিটেশ্যনত থাকি ঘৰ উচন হৈ গৈছে। গতিকে যুৱ প্ৰজন্মই হওক বা যেনেকৈ নহওক, যি ড্ৰাগ আসক্ত যুৱক যুৱতী বা লোক হয় তেখেতসকলক মই অনুৰোধ জনাইছোঁ ড্ৰাগৰ পৰা আঁতৰি থাকক। এই ড্ৰাগ পেডলাৰসকল হওক কেনেবাকৈ যদি কিবা ইনফৰমেশ্যন পায় এই পুলিচক জনাই পেলাই আমাৰ সমাজখনক যাতে ৰক্ষা কৰিব পাৰে।